নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ সাংস্কৃতিক দালাল শ্যাম কানু মহন্তক 30 লাখ টকাকৈ দিবলৈ চৰকাৰৰ প্ৰতিটো বিভাগক নিৰ্দেশ দিছিল। এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। অকল সেয়াই নহয়, বিধায়ক গগৈয়ে লগতে এই বুলিও অভিযোগ কৰে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠানৰ সৈতে জড়িত আছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। তেওঁ লগতে কয় যে প্ৰথম দিনটোৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটো লঘু কৰিয়েই ৰাখিব খুজিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু অসমবাসীৰ ধাৰাবাহিক হেঁচাত উপায়ন্তৰ হৈ এটাৰ পিছত এটাকৈ অসম আৰক্ষীৰ হতুৱাই তদন্ত ঘোষণা কৰি 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিদেশত হোৱা ঘটনা এটাক অসম পুলিচে ঢুকি নোপোৱা স্বত্তেও সেই হিমন্ত বিশ্ব শৰ্মাই CIDৰ SIT তদন্ত ঘোষণা কৰি ভেকু ভাওনা কৰাৰ বাহিৰে জুবিন গাৰ্গৰ প্ৰকৃত ন্যায়ৰ দিশত কোনো ধৰণৰ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত বিৰোধী উপদলপতিৰ লগতে বিধায়ক অখিল গগৈয়ে বিচৰা CBI তদন্ত আৰু শ্যাম কানু মহন্তই আৰ্জিৰ CBI তদন্তক একত্ৰীকৰণ কৰি দিয়া ভাষ্য লক্ষ্য কৰাৰ পাছতে এইদৰে উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। জুবিন দাক হত্যা কৰা বুলি আপুনি নিজে হত্যা বুলি কৈছে দেই, আৰু হত্যা কৰা বুলি যিটো অভিযোগ আহিছে সেই অভিযুক্তবিলাকক হত্যা কৰা বুলি আপুনি নিজে কৈছে। আমি ৰহস্যজনক মৃত্যু বুলি কৈ আছিলোঁ, আপুনি হত্যাকাণ্ড বুলি কৈ দিলে, সেইকাৰণে আমি এতিয়া হত্যাকাণ্ড বুলিয়ে কওঁ। সেই হত্যাকাণ্ড বা আমাৰ মতে ৰহস্যজনক মৃত্যুৰ অভিযুক্ত যিসকল আছে সেইসকল সকলোকে ধৰিব লাগে, জেলত দিব লাগে, তদন্তৰ আওতালৈ আনিব লাগে আৰু তেওঁলোকক বিচাৰ কৰি সৰ্বশেষত তেওঁলোকক চেণ্টেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া আপুনি ক'লে যে নহয়, আপুনি যিখন এনকুৱাৰী কমিশ্যন, আপুনি যিখন SIT বনাই দিছে, আপুনি যিটো CIDৰ টীম বনাই দিছে, তেওঁলোকে ছিংগাপুৰত বসবাস কৰা আমাৰ অসমৰ যিসকল মানুহ এই ঘটনাটোৰ লগত জড়িত সেই মানুহবিলাকক মাটি অনাৰ এখতিয়াৰ নাই ক'লেনে? আকৌ উল্টা পুল্টা নক'ব পিছত, আপুনি পাল্টা মাৰি দিয়ে পিছত আকৌ বিপদত পৰিলে। আৰু তাৰপিছত যিজন মানুহে আপোনাক সমালোচনা কৰে তেওঁকহে আকৌ আপুনি ভিলেইন বনাব খোজে, হয়নে নহয় কওক? আপুনি ভিলেইন লাষ্টত আপুনি সেইজন মানুহকে বনাব খোজে যিজনে আপোনাক সমালোচনা কৰে, অথচ গণ্ডগোল চববিলাক আপুনিয়ে কৰে। কালি আপুনি ক্লিয়াৰলি কৈ দিলে, ক'ত ক'লে? জুবিনদাৰ ঘৰত। ক'ত ক'লে? কাহিলেপাৰৰ জুবিনদাৰ ঘৰত জুবিনদাৰ বৌ লগ ধৰি আপুনি সাংবাদিকৰ সন্মুখত ক'লে যে আপুনি যিটো তদন্ত কৰিছে তাৰ তদন্তকাৰী সংস্থাটোৱে একাংশ অভিযুক্তক তেওঁলোকে মাতি অনাৰ, তেওঁলোকক ধৰি অনাৰ এখতিয়াৰ আপোনাৰ এই তদন্ত কমিটিখনৰ নাই। সমাজবাদী আদৰ্শত বিশ্বাসী বুলি কোৱা জুবিন গাৰ্গক কা আন্দোলনৰ সময়ত এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই বেয়াকৈ গালি শপনি পাৰিছিল। জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ বিজেপিৰ আদৰ্শৰ বিৰোধী আছিল, বাওপন্থী আছিল। তেতিয়াৰ পৰাই জুবিন গাৰ্গৰ সৈতে মতাদৰ্শগত সংঘাত আৰু আনফালে হলিগলি থকা মহন্ত পৰিয়ালৰ লগতে পত্নী ৰিণিকী ভূঞা শৰ্মাও এই তদন্তৰ আওতালৈ অহাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে CBI তদন্ত দিবলৈ চিন্তিত হৈ পৰিছে বুলি চোকা সমালোচনা কৰিছে অখিল গগৈয়ে। শ্যাম কানু মহন্তৰ পৰিয়ালৰ সৈতে কিদৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক সেই কথা মুকলিকৈ প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে শ্যাম কানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত বিজেপি চৰকাৰৰ দিনতেই DGP হৈছিল অসমৰ। আনকি অৱসৰ হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই প্ৰাক্তন DGP গৰাকীয়ে লাভ কৰিছিল ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত পদ, যিয়ে তথ্য জনাৰ অধিকাৰৰ আইন সম্পৰ্কীয় তথ্য যোগানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সেয়াই নহয়, বিজেপিলৈ অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কোন ব্যক্তিৰ ঘৰত বিজেপিৰ শীৰ্ষ নেতা বা RSS নেতাৰে গোপন বৈঠকত বহিছিল সেই কথা সকলোৱে জানে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে শ্যাম কানু মহন্তৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ননী গোপাল মহন্তক মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উপদেষ্টা পাতিছিল। পৰৱৰ্তী সময়ত আনকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদো শ্যাম কানু মহন্তৰ জ্যেষ্ঠ ভাতৃক দিছিল এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে দাবী জনোৱা CBI তদন্ত আৰু সেই তদন্তৰ নিৰীক্ষণ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ যি দাবী, সেই দাবীক ধূসৰ কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনেদৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক থকা পৰিয়ালৰ এজন ব্যক্তি শ্যাম কানুক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে গোটেই বিষয়বস্তুটো একত্ৰীকৰণ কৰি জনতাক বিপথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে। সমগ্ৰ ঘটনাটোত আন কেইবাটাও কথা উদঙাই দি অখিল গগৈ অভিযোগ যে CIDৰ SITয়ে ছিংগাপুৰৰ দৰে বিদেশত গৈ তদন্ত কৰাটো ক্ষেত্ৰাধিকাৰৰ বাহিৰত।
যিটো কথা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মুখৰ পৰাই ধৰা পৰিছে। হিমন্ত বিশ্ব শৰ্মাই সেয়ে এইবাৰ ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয়ক অসমলৈ আহিবলৈ অসমবাসীক হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। তদুপৰি অখিল গগৈয়ে কয় যে বিদেশৰ পৰা বিনিয়োগ বিচৰাটো চৰকাৰৰ কাম। তেনেস্থলত কেৱল মাত্ৰ এগৰাকী ব্যক্তি হিচাপে শ্যামকানু মহন্তক কিদৰে ডনাৰ মন্ত্ৰালয়ে সহায় কৰিছে, এইবোৰ কথা পোহৰলৈ অহাটো প্ৰয়োজনীয়। আনহাতে শ্যামকানু মহন্তৰ পত্নী নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা কোম্পানীৰ এগৰাকী সঞ্চালক হোৱাৰ পিছতো তদন্তৰ আওতাত কিয় অতদিনে অনা নাই বুলিও প্ৰশ্ন কৰিছে অখিল গগৈয়ে। উল্লেখ্য যে প্ৰথম অৱস্থাত শ্যামকানু মহন্তৰ ওপৰত গুৰু ধাৰা প্ৰয়োগ কৰা নাছিল। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্তই তেনেস্থলত অতি সোনকালেই জামিন লাভ কৰিলেহেঁতেন। যিহেতু প্ৰথম দিনটোৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটো লঘু কৰিয়েই ৰাখিব খুজিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু পৰৱৰ্তী সময়তো জুবিন গাৰ্গৰ অনুৰাগী তথা সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰি ধাৰাবাহিকতা এৰি নিদিয়াত জনতাৰ তীক্ষ্ণ নজৰত ধৰাশায়ী হোৱাৰ ভয়ত পুনৰ CIDয়ে মুখ্যমন্ত্ৰীৰ ইংগিততেই অৰ্থনৈতিক কেলেংকাৰীৰ গোচৰ তৰিছে। অখিল গগৈয়ে এনে ক্ষেত্ৰত আশংকা প্ৰকাশ কৰি কয় যে যিহেতু গাঁওবুঢ়াৰ পৰা তদন্তকাৰী আৰক্ষী বিষয়ালৈকে সৰ্বেসৰ্বা মুখ্যমন্ত্ৰীগৰাকী নিজেই, গতিকে এই কেলেংকাৰীৰ গোচৰো হিমন্ত বিশ্ব শৰ্মাই বিচৰা ধৰণেই হ'ব। অৰ্থাৎ প্ৰথম গোচৰত যদি সোনকালেই জামিন লাভ কৰিলেহেঁতেন বা কৰে, অৰ্থনৈতিক কেলেংকাৰীৰ গোচৰত যাতে আৰু দুদিনমান জেলত ৰাখিব পাৰে, সেয়াই তেওঁৰ উদ্দেশ্য। এই গতিৰে যাতে ম্ৰিয়মান অসমবাসীৰ আৱেগক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব পাৰে, সেইবাবেই CBI তদন্ত দিয়াৰ পৰিৱৰ্তে নিজৰ হস্তক্ষেপত ৰাখিব পৰাকৈ অসম পুলিচৰ হতুৱাই ইটোৰ পিছত সিটো তদন্ত দিয়াৰ এক কৌশলত ব্ৰতী হৈছে মুখ্যমন্ত্ৰীগৰাকী। অখিল গগৈৰ আন এক অভিযোগ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠানৰ সৈতে জড়িত আছে ৰিণিকী ভূঞা শৰ্মাৰ নাম। CBI তদন্ত দিলে মুখ্যমন্ত্ৰীৰ সান্দহ খোৱা বালিত তল যাব বুলিও ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই। এনে বিভিন্ন কাৰণতে CBIৰ প্ৰসংগটোক নতুন ৰহন সানিবলৈ গৈ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি মৃত্যুৰ আগমুহূৰ্তলৈকে কৈ অহা সমাজবাদী জুবিন গাৰ্গৰ ন্যায়ৰ নামত মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়ে এইবাৰ ধৰ্মৰ নাম ব্যৱহাৰ কৰি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, যাতে অসমৰ জনতাক পুনৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত ব্যস্ত কৰি মূল কথাবোৰ তল পেলাব পাৰে। উল্লেখ্য যে 19 অক্টোবৰৰ দিনাই অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে CBI তদন্ত বিচাৰিছিল। পৰৱৰ্তী সময়ত 24 ছেপ্টেম্বৰত অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ CBI তদন্ত কৰাৰ দাবী উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি কোৱাৰ পাছত 1 অক্টোবৰত অনিৰ্দিষ্টকালীন সময়ৰ বাবে অৱস্থান ধৰ্মঘটত বহিছিল অখিল গগৈ আৰু দাবী উত্থাপন কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা কৰ্মৰত ন্যায়াধীশৰ নিৰীক্ষণত CBI তদন্ত হওক। যে অসমৰ এজন গুৰুত্বপূৰ্ণ কালচাৰেল দয়েন কাণ্ডাৰী মৃত্যু ঘটিছে, তাক লৈ সমগ্ৰ অসমৰ মানুহে কান্দি আছে, শুব পৰা নাই। সেই মৃত্যুৰ তদন্ত আপুনি কৰিব নোৱাৰো বুলি কৈছে, আপোনাৰ এখতিয়াৰৰ বাহিৰত বুলি কৈছে, আপোনাৰ তদন্তকাৰী সংস্থাৰ এখতিয়াৰৰ বাহিৰত বুলি কৈছে, আৰু বাহিৰত বুলি কৈ আপুনি আকৌ অসমৰ মানুহক কৈছে যে আপোনালোকে গৈ সেই পৰিয়ালবিলাকক হেৰি কৰক, হেঁচা দিয়ক। বোলে আমি পুলিচৰ হেঁচা দি আছো, পৰিয়ালবিলাকক আপোনালোকে হেঁচা দিয়ক। আৰু তাৰপিছত গৈ কোনোবাই গৈ কাৰোবাৰ ঘৰ জ্বলাই দিব, তাৰপিছত গৈ কোনোবাই কাৰোবাক মাৰপিট কৰি দিব, তাৰপিছত গৈ কোনোবাই ধৰ্ণা দিব, তাৰপিছত কি হ'ব? তাৰপাছত কি হ'ব? তেতিয়া কি হ'ব? আপুনি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বুলি কয়, আৰু কোনোবাই আন্দোলন কৰিলে তহঁতিও নেপালৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছ বুলি কয়। এতিয়া আপুনি নিজে নেপাল সৃষ্টি কৰিবৰ কাৰণেতো আগবঢ়াই দিছে মানুহ। আপুনিতো ভয়ংকৰ মানুহ। আপুনি এফালেও মাৰে, গাদীও মাৰে আৰু চিধাকিও মাৰে, হয়নে নহয় কওক? আপুনি আপোনাৰ নিজৰ স্বাৰ্থত চব বস্তুবিলাক নিজে বনাই লয়। সাংঘাতিক মানুহ। কেইদিনমানৰ আগতে আপুনি চব মানুহক মাৰপিট কৰিলে, হুলস্থুল কৰিলে, কিমান যে কি কৰিলে, তাৰপিছত আকৌ আপুনি এতিয়া উল্টাকে এইটো কাম কৰি আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি সেই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী। আৰু আপোনাৰ যদি লাজ মান আছে, আপোনাৰ যদি আত্মসন্মান আছে, তেতিয়াহ'লে আপুনি পদত্যাগ কৰা উচিত। আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে। গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰা উচিত।
হয়নে নহয় কওক আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া পদত্যাগ কৰিব লাগে এটা কথা মই আপোনাক এবাক আপোনাক অলপ তথ্য পাতি দি কথাখিনি কওঁ এটো আপুনি নিজে চাওক এটো হল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটো উল্টাকে ওলাই নিয়ে ভাইটিহঁত ফেচবুকত উল্টা হৈ যায় নেকি এটো কেনেকৈ কৰিব লাগিব মই উল্টা মাৰি দিলে এনেকৈ হ'ব নেকি নহয় নহয় কি কৰিব লাগিব এটো এই নহয় এটো বাদতে এটা এটো মানুহে ধৰিব নোৱাৰিব এতিয়া তো আপোনালোকে এটো চাওক এটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেচবুক পেজ হয় এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ফেচবুক পেজটোত এই দুটা অশোক চক্ৰ দেখিছেনে আপোনালোকে অশোক চক্ৰ এই দুটা এই অশোক চক্ৰ দুটা কাৰ জানেনে এটা আছে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰ মন্ত্ৰী কোন এজন ৰাজ্যিক মন্ত্ৰী ফাইল চুবলৈ নোপোৱা এজন মন্ত্ৰী হ'ল আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা এই পবিত্ৰ মাৰ্ঘেৰিটাই তাৰমানে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এই পবিত্ৰ মাৰ্ঘেৰিটা তাৰমানে এই নৰ্থ ইষ্ট ফেষ্টিভেলটো স্পন্সৰ কৰিছে তাৰ পিছতো কোন আছে চাওক আপুনি হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ দ্বিতীয়টো এইটো ছিংগাপুৰ আৰু এইটো হ'ল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাওক আপোনালোকে তাৰ চৰি দেই এইটো হ'ল মিনিষ্ট্ৰি অফ এফেয়াৰ্ছ কি কয় এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু এইটো হ'ল হাই কমিশ্যন অফ ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স মানে এওঁলোকে প্ৰেজেন্স কৰিছে এই গোটেই স্পন্সৰশ্বিপ এই ঘটনাটো এই গোটেই ফাংচনটো পাতিছে কোনে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হৈ এই ফাংচনটোৰ গোটেই টোটেল স্পন্সৰশ্বিপ তাৰমানে কি কাৰ মূল উদ্যোগ কি কয় মূল পৃষ্ঠপোষক কোন এটা হ'ল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স সত্যমেৱ জয়তে চাওক সত্যমেৱ জয়তে হা এই অশোক চক্ৰ লগাই থৈছে তাৰ পাছত এইটো হয়নে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেৰিটো আপুনি চাওক এমব্লেমটো মানে গোটেই তেওঁলোকৰ প্ৰতীকটো এইটো তাৰ পাছত লিখিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল 2025 19 to 21st September Suntec Singapore Convention and Exhibition Center 4th edition বুলি কৈছে এইটো আৰু ইয়াত আৰু কোনে পইচা দিছে তাৰ পিছফালে কেইটামান কোম্পানীও কৰি আছে অৰ্গেনাইজড বাই ট্ৰেণ্ড এমএমএছ এই ট্ৰেণ্ড এমএমএছৰ মালিক হ'ল দুজন এজন হ'ল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী কিবা এটা নাম তেওঁলোক তাৰ মালিক এতিয়া আপুনি চাওক যে যিটো ফাংচন যিটো আপোনাৰ কাৰ্যসূচী ভাৰত চৰকাৰৰ সত্যমেৱ জয়তে লিখা অশোক স্তম্ভ লগাই ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে পাতিছে যিটো অনুষ্ঠান সেই অনুষ্ঠানটো পাতোতে হোৱা ইনচিডেণ্টটোত যেতিয়া আমাৰ জুবিন গাৰ্গ মৃত্যু হৈছে তাৰ মানুহজন আকৌ ধৰি আনিব লাগে অসমৰ মানুহে